বাৰত যাব হৈছে তেনেকুৱা এটা ব্যৱস্থা কৰা হৈছে এইটো আমাৰ চিটি স্কেন আৰু ব্ৰেকিং হৈছে মানে সৰু জেগাত কেঞ্চাৰ হ'লে সৰু জেগাত মানে বাহিৰৰ পৰা ৰেডিয়েশ্যন দিব পাৰি এইটো এটা মেচিন থাকে সেইটো যে আমি মানে বাহিৰৰ পৰা আমি ৰেডিয়েশ্যন দিওঁ চিটি স্কেনৰ মেচিন চিটি স্কেনৰ প্ৰাইচিংবিলাক আপোনালোকে যথেষ্ট ইয়াতে মানে চৰকাৰী ৰেটত চব বস্তু কৰা হয় MRI হওক চিটি স্কেন হওক যিখিনি আছে মানে নিম্নতম মূল্য যিখিনি মূল্য হ'লে মানে আমাৰ মেচিনখিনি চলিব বা টেকনিচিয়ানখিনি চলিব সেইখিনি মূল্যত কৰা হয় MRI মেচিন আপোনালোকে গমে পায় গৰম ওদালগুৰি ভিতৰত কোনো ধৰণৰ MRI মেচিন নাছিলে তো আমি প্ৰথমবাৰ ইয়াতে MRI মেচিন ইয়াতে আনিছোঁ নেক্সট এইমছত আছে তাৰপিছত গুৱাহাটী যাব লাগে এক্সৰে মেমোগ্ৰাফি ব্ৰেষ্ট কেঞ্চাৰৰ কাৰণে মেমোগ্ৰাফি মেচিন ক'তো নাছিলে আমি মেমোগ্ৰাফি মেচিন ইন্ট্ৰডিউচ কৰিছিলোঁ মেমোগ্ৰাফি মানে ব্ৰেষ্টৰ এক্সৰে লোৱা যায় মাল্টিপল ডাইৰেকশ্যনৰ পৰা এক্সৰে কিছুমান লোৱা যায় লৈ কিনে সেইটো এনালাইজ কৰা যায় লেবৰেটৰীখনত আমি এতিয়াও বেছিক অৱস্থাত ৰাখিছোঁ আমাৰ চবখিনি অটো এনালাইজাৰ হয় ইয়াত কোনো ধৰণৰ হাতৰ কাম নহয় খালি ব্লাডটোৱে ড্ৰ কৰিব লাগে বাকী চব মেচিনে কৰে ৰিপৰ্ট মেচিনে বনায় ইয়াতে কোনো ধৰণৰ মানে হিউমেন টাচ যিটো আছে যথেষ্ট কম তো এইখিনি আছিলে আৰু আমাৰ এটা এক্টিভিটি চলি থাকে আউটৰিচ এক্টিভিটি ফিল্ডত কাম কাজ চলি থাকে আমি খালি হস্পিটেলতে নহয় হস্পিটেলৰ বাহিৰত সমাজৰ মাজত বিভিন্ন কেম্পবিলাক কৰি থাকোঁ স্কুলত গৈ কিনে কেম্প কৰোঁ তবকো কেনেকৈ যাব লাগে তবকৰ ওপৰত এৱাৰনেছ কৰোঁ বা নৰ্মেল যিখিনি কেঞ্চাৰ আছে ব্ৰেষ্ট অৰিয়াছ চাৰ্ভাইকেল যিটো কেঞ্চাৰক আমি NCD নন কমিউনিকেবল ডিজিজৰ আণ্ডাৰত ৰখা হৈছিলে সেইবিলাক কেঞ্চাৰ আমি স্ক্ৰিনিং কৰোঁ আৰু যদি আমি ফিল্ডৰ পৰা কোনো মানুহক কেঞ্চাৰ ছাছপেক্ট কৰোঁ তেনেহ'লে ইয়াতে আমি ট্ৰিটমেণ্ট কৰিবৰ কাৰণে সম্পূৰ্ণ ব্যৱস্থা কৰি দিওঁ কেঞ্চাৰৰ কাৰণে ইয়াত ট্ৰিটমেণ্ট সম্পূৰ্ণ ফ্ৰী হয় আয়ুষ্মান কাৰ্ড থাকিলে যদিও কাৰোবাৰ আয়ুষ্মান কাৰ্ড নাই কেঞ্চাৰ বেমাৰ ধৰা পৰিছে আমি যোগান বিভাগৰ লগত যোগাযোগ কৰাই কিনে এদিনতে আমি আয়ুষ্মান কাৰ্ড বনাই দিওঁ মানে তো সেইখিনি ইয়াত ব্যৱস্থা কৰা হৈছে ব্যৱস্থা গোটেইখিনি আছে জাষ্ট সঁহাৰি লাগে চবৰে আৰু সঁহাৰি চবৰে লাগিব কাৰণ আমি এটা হস্পিটেলে বা ইয়াত ষ্টাফ যিখিনি আছে গোটেইখিনিয়ে এই কেঞ্চাৰ বেমাৰটো ডিষ্ট্ৰিক্টৰ পৰা জিলাৰ পৰা নিৰ্মূল কৰিব নোৱাৰোঁ তাৰ কাৰণে আপোনালোকৰ সহযোগিতা আপোনালোকৰ সহায় আপোনালোকৰ প্ৰচেষ্টা লাগিব আপোনালোকে এজন এম্বেচেডৰ হয় সব দিশতে আপোনালোকে যেতিয়া ঘৰত যাব আপোনালোকে যেতিয়া ছ'চাইটিত কথা পাতিব নিশ্চিতভাৱে ট্ৰাই কৰিব যাতে কেঞ্চাৰ বেমাৰৰ কথা গোটেই এটা যাতে ক'ব পাৰে গোটেই মিটিং কৰিলে কিবা কৰিলে আমাৰ নিৰঞ্জন শইকীয়া আছে তেখেতৰ নাম্বাৰটো আজিকালি ক'ব গ'লে দৰঙৰ চবৰ ঘৰতে আছে তেওঁ চবৰ লগতে টাচত থাকে তো তেওঁৰ নাম্বাৰটো লৈ যাব কিবা অসুবিধা পালে আমাৰ তাত ৰেফাৰ কৰিব বাকীখিনি আমি যিখিনি আমাৰ দ্বাৰা হয় কৰি ধন্যবাদ